সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো ৫ জানুৱাৰী দেওবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব দত্ত। আপোনালোকৰ ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল ৫ জানুৱাৰী ২০২৫ দেওবাৰ। অসমীয়া লেখাৰে ১৪৩১ ভাস্কৰাব্দৰ আজি পুহ মাহৰ ২০ দিন। আজি সূৰ্যোদয় পুৱা ৬:১৩:৩১ আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া ৪:৩৯:৫১। আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি, নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, যোগ ব্যতিপাত আৰু কৰ্ণ হ'ল কলপকৰম। আজি কোনো শিশুৰ জন্ম হলে তেওঁৰ ৰাশি হ'ব কুম্ভ ৰাশি, শস্য বৰ্ণ, মতান্তৰ হ'ব ক্ষুদ্ৰ বৰ্ণ, অষ্টত্ৰীৰ মতে ৰাহু দশা আৰু বিংশোত্ৰীৰ মতে বৃহস্পতিৰ দশা লাভ কৰিব। আৰু আদ্য ঋতু হলে আজি ১২ দিনীয়া দুভোগা যোগ লাভ কৰিব। মৰণত দুখ থাকিব টিপত আৰু ৰাতি ৮:৫৪:৩৭ যোৱাত পূৰ্ণ দুখ হ'ব। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ। ১২টা ৰাশি আছে, এই ১২টা ৰাশি কেনে যাব আজিৰ দিনটো তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। যদি আপুনি মেঘ ৰাশিৰ ব্যক্তি হয়, আজি আপোনাৰ কাৰণে পজিটিভ হ'ব, ভাল খবৰ আহিব, অৰ্থাৎ বিবাহ উপযুক্ত সকলৰ কাৰণে ভাল খবৰ আহিব। আৰু যিসকলে বিবাহ প্ৰসত আবদ্ধ হৈ আছে বা সাংসাৰিক জীৱন আৰম্ভ হৈছে তেওঁলোকৰ ক্ষেত্ৰতো আজি পজিটিভ বাৰ্তা আহিব আৰু তেওঁলোকৰ দাম্পত্য সুখ বৃদ্ধি পাব আৰু পূৰ্বে যিসকলৰ মতানৈক্য আছিল সেই মতানৈক্যৰো শেষ হ'ব। আজি প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে ভাল খবৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও সমানে ভাল খবৰ আহিব আৰু আপোনাৰ ক্ষেত্ৰত আপুনি কৰি থকা কামৰ স্বীকৃতি পোৱাৰ যোগ থাকে। ইয়াৰ পিছত আহিছো বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, আপুনি কোৰ্ট কাছাৰীৰ লগত জড়িত বা কোৰ্ট কাছাৰীত যিকোনো কেছ চলি আছে তেনেহলে আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব আৰু আপোনাৰ কাৰণে ভাল খবৰ। আজি আপুনি সামাজিকভাৱে আপুনি স্বীকৃতি পাব আৰু সমাজৰ ব্যস্ততা আপোনাৰ বৃদ্ধি পাব। আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব আৰু কৰ্মস্থানত পদোন্নতিৰ যোগ সৃষ্টি হয়। ইয়াৰ ভিতৰত আহিছো মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, হঠাৎ পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে। বন্ধুবৰ্গই আপোনাক সহায়ৰ হাত আগবঢ়াব। আজি বন্ধুবৰ্গৰ পৰা আপুনি যথেষ্ট আশা কৰিব পাৰে আৰু বন্ধুবৰ্গই আপোনাক যিকোনো বিপদৰ পৰা ৰক্ষা কৰাত সহায় কৰিব। আজি আপোনাৰ কাৰণে পজিটিভ খবৰ আহিব। মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাকো আপোনাৰ হৈ উঠিব। ইয়াৰ ভিতৰত আহিছো কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহলে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহয়। আপুনি ঘৰৰ মানুহৰ কথা শুনিবলৈ যত্ন কৰক আৰু আপোনাৰ সন্তানৰ পৰা আপুনি বৰ এটা পজিটিভ আশা নকৰাই ভাল। আজি আপোনাৰ কাৰণে বহু ক্ষেত্ৰত লোকচান হোৱাৰ বা খৰচ হোৱাৰ সম্ভাৱনা থাকে, গতিকে কিছু ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহলে জ্যেষ্ঠজনৰ পৰামৰ্শলৈ কাম আগবাঢ়ক আৰু জ্যেষ্ঠজনৰ কথা মতে কাম কৰিলে আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব, অন্যথা বহু ক্ষেত্ৰত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। আজি দায়িত্ব আপোনাৰ বাঢ়িব, কৰ্তব্যৰ বাঢ়িব, গতিকে কিছু ক্ষেত্ৰত এৰাধেৰা কৰি চলিবলৈ যত্ন কৰিব লাগিব। পতি পত্নী হিচাপে আপুনি সময় দিবলৈ যত্ন কৰিব আৰু ঘৰুৱা সমস্যাবিলাক সহজে আপোনাৰ নাশ হ'ব তেতিয়া। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, আপোনাৰ বন্ধুবৰ্গৰ পৰা আপুনি সহায় পাব, ওচৰ চুবুৰীয়াৰ পৰা আজি সহায় পাব। আজি আৰ্থিক স্থিতি ক্ৰমাৎ উন্নত হোৱাৰ যোগ থাকে, অৰ্থাৎ লাভ হোৱাৰ যোগ থাকে। কৰ্মস্থানত কিন্তু অৱশ্যে ষ্টাফৰ মাজত আপোনাৰ মতানৈক্য হোৱা দেখা গৈছে, গতিকে সেই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহলে প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা পজিটিভ নহয়। পতি পত্নীৰ মাজতো সমানেই তেওঁলোকৰ ক্ষেত্ৰত মতানৈক্য হোৱাৰ যোগ থাকে, অৰ্থাৎ তেওঁলোকৰ কাৰণেও পজিটিভ খবৰ নাই। কিছু কষ্ট হ'ব, দায়িত্ব বাঢ়িব আৰু আৰ্থিক স্থিতি বৰ এটা পজিটিভ নহয়। বুকুৰ বিষ, পেটৰ বিষ বা তেনেকুৱা ধৰণৰ বিষজাতীয় সমস্যাবিলাকে আপোনাক সমস্যাত পেলাব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় আৰু আপুনি যাত্ৰা কৰিম বুলি যদি ক'ৰবাত ভাবিছে তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত আজি সহজে আপুনি সফল হ'ব পাৰিব। আজি দায়িত্ব বাঢ়িব, লাভো হ'ব। আপোনাৰ যিকোনো ক্ষেত্ৰতে বন্ধুবৰ্গৰ পৰা আৰম্ভ কৰি ওচৰ চুবুৰীয়াই হওক বা ষ্টাফে আপোনাৰ কাষত যিকোনো মুহূৰ্ততে আপোনাৰ ওচৰত থিয় দিব বা আপোনাৰ কামত শলাগ ল'ব। ইয়াৰ ভিতৰত আহিছো ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, নতুনত্ব আহিব, কিছু কষ্ট থাকিব, কিছু দায়িত্ব বাঢ়িব, কিন্তু ভাল খবৰ অহাৰ যোগ মুকলি হয়
আৰু মাটি বাৰী প্ৰপাৰ্টিৰ লগত নতুন কাম বা আপোনাৰ কিনা বেচাৰ ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ হ'ব। আৰু খেতিয়কসকলৰ কাৰণে আজি দিনটো ভাল বুলি ক'ব পাৰি। যিসকলে খেতি বাতিৰ লগত জড়িত হৈছে তেওঁলোকৰ কাৰণে ভাল খবৰ। ইয়াৰ পিছতে আহিছো মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয়, কিছু কষ্ট থাকিব, হতাশা থাকিব আজি। আজি আৰ্থিক স্থিতি বৰ এটা পজিটিভ নহয়। পইচা পাতি খা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব লাগিব আৰু পাবলগীয়া পইচাও আজি সহজে ঘূৰাই পোৱাৰ যোগ নাথাকে। দায়িত্ব বাঢ়িব আৰু আপোনাৰ মানসিক ডিষ্টাৰ্বেন্সৰ কাৰণে যিকোনো সিদ্ধান্ত আপুনি নিজেই লৈ নেপেলাব। আজি আপুনি লোৱা সিদ্ধান্ত ভুল প্ৰমাণিত হ'ব। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয়, আপোনাৰ আত্মবিশ্বাস বাঢ়িব, কৰ্মস্থানত আপোনাৰ প্ৰগতি হ'ব আৰু আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য যদি পূৰ্বতে অশুভ আছিল সেয়া শুভ হ'বলৈ আৰম্ভ হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। গতিকে আজি আপোনাৰ কাৰণে লাভ হ'ব আৰু কৰি থকা কামত প্ৰগতি আহিব। আৰু ইয়াৰ ভিতৰত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয়, তেনেহলে আজি দিনটো আপোনাৰ কাৰণে নতুন বাৰ্তা আহিব। আপুনি কৰি থকা কামটোত প্ৰগতি হ'ব। কৰ্তব্যত অৰ্থাৎ আপুনি স্বীকৃতি পাব আৰু প্ৰমোচনৰ যোগ থাকে। গতিকে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। পতি পত্নীসকলৰ মাজতো ভাল দিন আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ আজি উন্নত খা খবৰ বা উন্নত তেওঁলোকে সফলতা লাভ কৰিব বা অৰ্থাৎ তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এয়া যথেষ্ট ভাল খবৰ বুলি ক'ব পাৰি। আজি আপোনাৰ কাৰণে যিকোনো ক্ষেত্ৰতে সুখৰ বাৰ্তা আহিব। এয়া আপোনাৰ পিতৃ মাতৃৰ ফালৰ পৰা বা সন্তানৰ ফালৰ পৰা বা পত্নীৰ ফালৰ পৰা অহাৰ সম্ভাৱনা আছে। বন্ধুসকল, এয়াই আছিল আজি দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব। যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰাই ভাল। ধন্যবাদ।